মৰ্নিং এভৰিৱান, বলক আজি কি বনালোঁ চাওঁ। এয়া মই চাউলখিনি ভিজাই আছোঁ। বৰা চাউল হয়, যিহেতু বৰা চাউলৰ পিঠা বনাম। চাউলখিনি ৰাতিতে ভিজাইছিলোঁ, এতিয়া পানীখিনি যোৱাৰ কাৰণে তিয়াই থৈ দিছোঁ, উঠাই থৈ দিলোঁ। মানে 8-10 ঘণ্টা বৰা চাউলটো ভিজিলেহে পিঠাবিলাক ধুনীয়া হয়, সেইকাৰণে ৰাতিতে ভিজাই দিছিলোঁ। ঢেঁকীত গুড়া খুন্দিছোঁ, ঢেঁকীটো আমাৰ ঘৰতে আছে বাৰু। আজিকালি ঢেঁকীটো নোহোৱাই হৈছে, মানুহে মিক্সি ব্যৱহাৰ কৰে, কিন্তু আমি ৰাখিছোঁ আৰু আছে। আৰু ঢেঁকীত পিঠাগুড়ি খুন্দিলে, চাউল খুন্দিলে খুবেই ধুনীয়া পিঠা হয়। পিঠাগুড়ি চাউল খুন্দা হ'ল, এই পিঠাগুড়ি চাউল তাৰপিছত গুড়খিনি কাটি থৈছোঁ, যিহেতু গুড় আৰু নাৰিকল দি বনাম পিঠা। গুড়খিনি কাটি ৰেডি কৰিছোঁ। এতিয়া নাৰিকলখিনি কটা নাই। এই চাওক নাৰিকল কিমান ধুনীয়া পিঠা বনাম, নাৰিকল পিঠা বনাম। নাৰিকলখিনি ভাঙা হৈ গ'ল। নাৰিকলকেইটা গোটেইকেইটা খুব ধুনীয়া। এই চাওকচোন কিমান ধুনীয়া, দেখিলে হওঁ লাগে ন। এতিয়া নাৰিকলখিনি ৰুকিম। এয়া নাৰিকলখিনি ৰুকি আছোঁ। নাৰিকলখিনি ৰুকা হৈ গ'ল। নাৰিকলখিনি ৰুকা হোৱাৰ পিছত এতিয়া গুড় আৰু নাৰিকলখিনি মিক্স কৰি নাৰিকল আৰু গুড়খিনি ধুনীয়াকৈ ভাজিব লাগিব। নাৰিকল আৰু গুড়খিনি ধুনীয়াকৈ ভাজিলে পিঠাখিনি কেইদিনমান থৈ খাব পাৰি, নষ্ট নহয় তাৰমানে। সেইকাৰণে নাৰিকলটো ভালকৈ ভাজিব লাগে। আৰু এই আমাৰ নাৰিকলখিনি ভাজা হৈ গ'ল। এতিয়া পিঠা বনাবলৈ আৰম্ভ কৰিম। এয়া চাওক, বৰা চাউল যিহেতু আমি ৰাতিতে ভিজাই থওঁ, 8-10 ঘণ্টা যদি ভিজাই থওঁ, পিঠাখিনি খুব ধুনীয়া হয় আৰু বনোৱাৰ কাৰণে খুব সহজ হয়, মানে ফাটি নাযায়। যিহেতু আমি ঢেঁকীত গুড়া খুন্দিছোঁ ন, সেইকাৰণে পিঠাকেইটা বৰ ধুনীয়া হৈছে। মিক্সিত যদি আমি চাউল গুড়ি খুন্দোতে পিঠাবিলাক ভাঙি ফাটি যায়। এয়া চাওকচোন কিমান ধুনীয়াকৈ পিঠাবিলাক উঠিছে বাৰু। হেল্ল' গাইজ, এতিয়া মাঘ বিহু আহি আছে, তাৰে আগতে পিঠা অলপ বনাম বুলি বনালোঁ। কোনে ভাল পায় এই পিঠা বনাই খাই
বক্সত কমেণ্ট কৰিব। মই কিন্তু বহুত ভাল পাওঁ এই পিঠা, বনাবও ভাল পাওঁ আৰু প্লাছ আপোনাৰ খায়ো বহুত টেষ্টি লাগে। চ' মাজে মাজে মই বনাই থাকোঁ এই পিঠা, আৰু আপোনালোকে কোনে কোনে বনাই এই পিঠা খাই ভাল পায়। নাৰিকল দিছোঁ, তিল দিও বনাব পাৰি। আজি তিল নাছিল কাৰণ নাৰিকল দিয়ে বনালোঁ। আবেলি চাহৰ লগত খাবলৈ নাস্তা পিঠাটো। বিস্কুটবিলাক এতিয়া খাবলৈ মন নোযোৱা হ'ল ন, দোকানৰ বিস্কুটবিলাক একো বিস্কুটে টেষ্টটো নাপাওঁ। আমি সেনেকৈ খোৱা নাযায় বিস্কুটবিলাক, কিবা কিবি অলপ পিঠা চিঠা বনাওঁ মাজে সময়ে ঘৰতে, এনেকৈ খাওঁ। আপোনালোকে পিঠা খাই ভাল পায় নে নাপায় কমেণ্ট বক্সত কমেণ্ট কৰিব। চাওক, নাৰিকল দিয়া পিঠা। কোনে কোনে ভাল পায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। কোনে কোনে বনাই ভাল পায় আৰু কোনে কোনে খাই ভাল পায়। যিহেতু আমাৰ মাঘৰ বিহু আহি আছে, আগতীয়াকৈ এতিয়া ঠাণ্ডাও পৰিছে, সেইকাৰণে আগতীয়াকৈ কেইখনমান পিঠা পুৰিম বুলি পুৰিলোঁ। পিঠা পুৰি আৰু খাই বহুত ভাল পাওঁ। কোনে কোনে ভাল পায় পিঠা পুৰি কমেণ্ট বক্সত কমেণ্ট কৰিব দেই। তো এয়া পিঠা বনোৱা শেষেই হ'ল। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে, যদি নতুন হয় চেনেলটো জইন কৰি দিব। বাই বাই এভৰিৱান, থেংক ইউ ছ' মাছ।